কালি আচলতে আমাৰ এলায়েন্সক লৈ লখিমপুৰত এখন বৈঠক হৈছিলে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া আহিছিলে। তেখেতে ৰাহুল গান্ধীৰ নিৰ্দেশত আৰু গৌৰৱ গগৈৰ পৰামৰ্শক্ৰমে কালি আমাক লগ ধৰিছিলে। তাত আমি আসনৰ সম্পৰ্কীয় কিছু কথা পাতিছো। কালি তেওঁলোকে কনফাৰ্ম কৰি দিছে যে এলায়েন্সটো হ'ব। কংগ্ৰেছৰ পিনৰ পৰা কালিৰ দিনটোত লখিমপুৰ চাৰ্কিট হাউচত কনফাৰ্ম কৰি দিলে যে এলায়েন্সটো হ'ব। এতিয়া তেওঁলোকৰ পিনৰ পৰা মই পৰামৰ্শ বিচাৰিছিলো যে আপোনালোকে কিমানখন আসন আমাক দিব খোজে। তেওঁলোকৰ পিনৰ পৰাও কিছু কথা কৈছে। আমাৰ পিনৰ পৰাও আমাৰ নিশ্চয় কিছু লিষ্ট আছে। দীৰ্ঘদিন ধৰি লাগি আছো। উজনি অসমত লাগি আছো, উত্তৰ অসমত লাগি আছো, নামনি অসমত লাগি আছো, মধ্য অসমত লাগি আছো, বৰাক উপত্যকাত লাগি আছো, পাহাৰত লাগি আছো, আমি চবতে লাগি আছো। গতিকে সকলো ঠাইক ৰিপ্ৰেজেণ্ট কৰাকে, সকলো ঠাইত সন্মান সহকাৰে সকলো ঠাইত ৰিপ্ৰেজেণ্ট কৰাকে আমি প্ৰাৰ্থিত্ব বিচাৰিম। কিন্তু এনেকুৱাকে প্ৰাৰ্থিত্ব নিবিচাৰো যিটো দিব নোৱাৰে। আমি অত্যন্ত বাস্তৱসন্মত প্ৰাৰ্থিত্ব বিচাৰিম। যি ঠাইত আমাৰ প্ৰাৰ্থী জিকিব পাৰে সেই ঠাইবিলাকত আমি প্ৰাৰ্থিত্ব বিচাৰিছো। আৰু তাৰ লিষ্টখন এতিয়ালৈকে মই আপোনালোকক ক'ব নোৱাৰো বা তেওঁলোককো মই লিষ্টখনৰ তালিকাটো দি দিয়া নাই। কিন্তু আমাৰ মাজত এই সম্পৰ্কে কথা হৈছে আৰু মই ভাবো যে আমাৰ মাজত প্ৰাৰ্থিত্বক লৈ একো সংঘাত নহ'ব। আমি একেলগে 2026-ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন, নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এই জনগণ বিৰোধী বিজেপি চৰকাৰখন, ডাবল ইঞ্জিনৰ এই যিখন চৰকাৰ, যিখনে অসমৰ এটা মুৰ্গী কণীৰ দাম 3 টকাৰ পৰা 10 টকা কৰি দিলে। 1 কেজি নিমখৰ দাম 3 টকাৰ পৰা 35 টকালৈকে উঠালে। এটা গেছ চিলিণ্ডাৰৰ দাম 414 টকাৰ পৰা 1152 টকালৈকে বৃদ্ধি কৰিলে। মানুহ সৰ্বশ্ৰান্ত। আকৌ সেই কথাবিলাক ক'বলৈ গ'লে আকৌ লগে লগে কি কৰে, ডিঙিত এটা মাৰি ধৰে। কোনোবাই বেছিকে ক'লে আপোনাৰ ভুৱা এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰি দিয়ে। কোনোবাই কথা ক'লে জেইল ভৰাই দিয়ে, NSA লগায়। গতিকে এই চৰকাৰৰ দিনত মানুহ এফালেদি বাক স্বাধীনতা নাইকিয়া হৈ গ'ল, আনফালেদি বস্তুৰ সাংঘাতিক মূল্য বৃদ্ধি ঘটিছে আৰু জাতি আৰু জাতিৰ মাজত কাজিয়া সংঘাত লগাই ধৰ্মীয় বিভাজন আনি মানুহবিলাকক হাইৰাণ কৰি দিছে। সেইকাৰণে এই চৰকাৰখনক আমি 2026 চনত পৰাভূত কৰিবৰ কাৰণে সংকল্প লৈছো। আৰু সেইকাৰণে কংগ্ৰেছ আৰু আন দলৰ লগত আমাৰ যিটো এলায়েন্স হ'ব, তাত প্ৰাৰ্থিত্বক লৈ কোনো ধৰণৰ কাজিয়া আমিও নকৰো, কংগ্ৰেছেও নকৰে আৰু অন্য দলবিলাকেও নকৰে। আমি লগ লাগি মিলি জুলি আমি সকলোৱে ইলেকশ্যন খেলিম আৰু ইলেকশ্যনত জয়ী হৈ 2026 চনত আমি স্বেচ্ছাচাৰী হিমন্ত বিশ্ব শৰ্মাক, হিটলাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বিদায় দিম।